সো নমস্কাৰ বন্ধুসকল এনচিয়েন্ট হিষ্ট্ৰী অফ ইণ্ডিয়া আমি পঢ়ি আছিলোঁ আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পঢ়ি আছিলোঁ পাৰ্ট 1 ভিডিঅ' আমি শেষ কৰিছোঁ পাৰ্ট 2 ভিডিঅ'ছত আমি ইম্পৰ্টেণ্ট আৰু কিছুমান বস্তু লৈ আহিছোঁ আপোনালোকলৈ ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আহিছোঁ চ' ডিছকাছ কৰিবলৈ আমি আগবাঢ়িছোঁ অ'কে চ' ফাৰ্ষ্ট কুৱেশ্যনটো হ'ব হুইচ ওৱান অফ দ্য ফলোয়িং এনচিয়েন্ট টাউনছ ইজ ৱেল নোন ফৰ ইটছ ইলাবৰেট চিষ্টেম অফ ৱাটাৰ হাৰ্নেছিং এণ্ড মেনেজমেণ্ট বাই বিল্ডিং এ চিৰিজ অফ ডেমছ এণ্ড চেনেলাইজিং ৱাটাৰ ইন টু কানেক্টেড ৰিজাৰ্ভাৰ্ছ মই অকণমান স্পীড কৈছোঁ কিন্তু বুজাই দিছোঁ আপোনালোকক ইয়াত কৈছে কোনখন ইণ্ডাছ ভেলী ছাইডত আচলতে এটা ইলাবৰেট ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেম আছিল আৰু মেনেজমেণ্ট চিষ্টেম আছিল য'ত কিছুমান ডেমছ অৰ্থাৎ নদী বান্ধ ইউজ কৰিছিল আৰু নদী বান্ধৰ পৰা পানীবিলাক কিছুমান ৰিজাৰ্ভৰলৈ অনা হৈছিল অৰ্থাৎ ডেম কেলৈ ইউজ কৰা হয় বহুত জেগাত ডেম ইউজ কৰা হয় বা নদী বান্ধ ইউজ কৰা হয় য'ত পানীৰ কম থাকে য'ত পানী কম থাকে ড্ৰটছ আহে বা খৰাং আহে তাত পানী নাইকিয়া হ'লে পানী ষ্ট'ৰ কৰি ৰাখিবলৈ ৰিজাৰ্ভৰবিলাক ইউজ কৰা হয় তেনেকুৱা এখন ছাইড ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত আছিল কোনখন ছাইড আছিল সুধিছে ধলাভিৰা কালিবাংগান ৰাখিগাঢ়ি ৰোপাৰ এইকেইখনৰ ভিতৰত ধলাভিৰা অপশ্যন এ ইজ কাৰেক্ট অ'কে চ' কেনেকুৱা আছিল আমি গোটেই চিষ্টেমটো চাই লওঁ এবাৰ চ' ইয়াত লিখিছে ধলাভিৰা ইন গুজৰাটত আছে ধলাভিৰা কালি চাইছিলোঁ আমি ইজ ৱেল নোন ফৰ ইটছ ইলাবৰেট চিষ্টেম অফ ৱাটাৰ হাৰ্ভেষ্টিং এণ্ড মেনেজমেণ্ট বাই বিল্ডিং এ চিৰিজ অফ ডেমছ এণ্ড চেনেলাইজিং ৱাটাৰ ইন টু কানেক্টেড ৰিজাৰ্ভাৰ্ছ অ'কে কি আছিল বস্তুটো চাই ল'ম এখন ফটো ইনক্লুড কৰিছোঁ চ' দিছ ইজ টাউন প্লেনিং অফ ধলাভিৰা অ'কে চ' দিছ ইজ ধলাভিৰা একচুৱেলি গুজৰাটত আছে ধলাভিৰা এইখন চিটিখন ছাপ'জ দিছ ইজ চিটি অফ ধলাভিৰা আৰু ধলাভিৰা চিটিৰ কাষত দুখন নদী আছিলে দুটা ষ্ট্ৰীম আছিলে একচুৱেলি এটা আছিলে মানহাৰ ষ্ট্ৰীম আৰু এটা মানচাৰ ষ্ট্ৰীম চ' মানচাৰ নৰ্থত আৰু মানহাৰ চাউথত চ' মানহাৰ আৰু মানচাৰ ষ্ট্ৰীম গৈ আছিলে এনেকৈ এইফালে পানী বৈ গৈছিলে আৰু ধলাভিৰা ছাইডটোত আচলতে বৰষুণ কম হৈছিলে ইয়াত লিখিছে দিছ এৰিয়া ৰিচিভছ লেছ দেন 160 চেণ্টিমিটাৰ অফ ৰেইন এভৰি ইয়েৰ এণ্ড ইজ ভেৰি প্ৰন টু ড্ৰটছ অৰ্থাৎ ড্ৰটছ মানে কি খৰাং য'ত 160 চেণ্টিমিটাৰ তলত বৰষুণ হয় এইবোৰ জেগা প্ৰায় খৰাং হয় আমাৰ অসমৰ নিচিনা নৰ্থ ইষ্টৰ নিচিনা জেগাত প্ৰায় 200-250 চেণ্টিমিটাৰলৈকে বৰষুণ হয় যিবিলাক এভাৰগ্ৰীণ ফৰেষ্ট আছে এভাৰগ্ৰীণ ফৰেষ্টবিলাকত কি হয় বৰষুণ বেছি হয় সেইটো কাৰণে আমাৰ চিৰসেউজ বৰ্ষাৰণ্যবিলাক যিবিলাক থাকে অ'কে চ' তাত বেছি বৰষুণ হয় কিন্তু এই ধলাভিৰাৰ জেগাখনত কম বৰষুণ হৈছিলে 160 চেণ্টিমিটাৰতকৈ বছৰি 160 চেণ্টিমিটাৰতকৈও কম বৰষুণ হৈছিলে সেইটো কাৰণে পানীৰ প্ৰয়োজনবোধটো ধলাভিৰা মানুহবিলাকে কৰিছিলে আৰু প্ৰয়োজনবোধ কৰিছিলে কাৰণে পানী যেতিয়া নাটনি হৈছিলে তাৰ কাৰণে তাৰ সমস্যাৰ সমাধান বিচাৰি তেওঁলোকে কি কৰিছিলে এনেকুৱা ধৰণৰ পানীৰ ৰিজাৰ্ভাৰ বনাইছিলে পানী ষ্ট'ৰ কৰিবলৈ পানীৰ ৰিজাৰ্ভাৰ বনাই কেনেকৈ ষ্ট'ৰ কৰিছিলে এইফালে পৰা যিটো মানহাৰ আৰু মানচাৰ ষ্ট্ৰীমত যিটো নদীত পানী আহিছিলে পানীবিলাকত তেওঁলোকে ডেম অৰ্থাৎ নদী বান্ধ বনাই দিছিলে আৰু নদী বান্ধ বনাই দিলত কি হৈছিলে নদী বান্ধ বনাই দিলে পানীটো ইয়াত ষ্ট'ৰ হৈ গৈছিলে আৰু তাত থকা পানীটো ষ্ট'ৰ কৰি এইফালে চেনেলাইজ কৰি দিছিলে মানে এটা চেনেল বনাই এইফালে পানীটো এনেকৈ আনি ফাৰ্ষ্ট এইটো ৰিজাৰ্ভাৰলৈ আহিব নেক্সট এইটো ৰিজাৰ্ভাৰলৈ আহিব তেনেকৈ গৈ এই চব ৰিজাৰ্ভাৰত পানী ফিল্ড আপ হৈ গৈছিলে আৰু জনামতে প্ৰায় 16টামান ৰিজাৰ্ভাৰ্ছ আছিলে আৰু যদি মানে এই মানচাৰ আৰু মানহাৰ ষ্ট্ৰীমটো যদি শুকায়ো গৈছিলে প্ৰায় এবছৰ তেতিয়াও প্ৰায় তেওঁলোকে প্ৰায় এবছৰমানলৈকে মানে আপোনালোকৰ পানীৰ চিন্তা নাছিলে ইমানেই পানী ৰিজাৰ্ভ হৈ আছিলে অ'কে চ' ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেম আছিলে এইটো ধলাভিৰাৰ ইম্পৰ্টেণ্ট হয় আৰু ইয়াত কৈছে ডেমছ উইৰ বিল্ড এক্ৰছ দিছ 2 ৰিভাৰ্ছ টু চেনেলাইজ দ্য ৱাটাৰ ইন টু ৰিজাৰ্ভাৰ্ছ চেনেলাইজ কৰিবলৈ ডেমবিলাক ইউজ কৰা হৈছিলে চ' দিছ ইজ টাউন প্লেনিং অফ ধলাভিৰা along with the water harvesting system and management system. So question 2, which one of the following is not a Harappan site? Okay, কোনটো Harappan site নহয় খুদিছে চানহুদাৰো কোটডিজি সোহাগোৰা দেশালপুৰ সো চানহুদাৰৰ কথা কালি কৈছিলোঁ আই থিংক মই ভিডিঅ'টোত কোটডিজি সোহাগোৰা দেশালপুৰ সো এই টাৰ্মকেইটা ফেমিলিয়াৰ নহয় আপোনালোক হয়তো ইমান শুনি থকা নাযায় ইয়াৰ মই মেপখন চাইলে গম পাব আপোনালোকে ইয়াৰ শুদ্ধটো হৈছে সোহাগোৰা দেই সো সোহাগোৰা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ছাইট নহয় বাকী দেশালপুৰ কোটডিজি চানহুদাৰো এইকেইটা হয় মনত ৰাখিব সোহাগোৰা ক'ত আছে ৰাপ্তি ৰিভাৰ পাৰত গোৰখপুৰ ডিষ্ট্ৰিক্টত উত্তৰ প্ৰদেশত আছে সোহাগোৰা উত্তৰ প্ৰদেশৰ ছাইড একদম ইষ্টাৰ্ণ মোষ্ট যিটো পূবফালে আছে আলামগিৰিপুৰ মই মেপখন দেখুৱাইছোঁ আপোনালোকক অ'কে চ' আলামগিৰিপুৰ ইউপিত দেখিছে ন আলামগিৰিপুৰ ইউপিত আছে এইখনেই ইউপিৰ ছাইড য'ত একদম ইষ্টাৰ্ণ মোষ্টত আছে তাৰ পৰা এইফালে একো ছাইড নাই কিন্তু সোহাগোৰা ছাইডটো এই ইণ্ডাছ ভেলীত নাই চ' দিছ ইজ ইণ্ডাছ ভেলী এই হালধীয়াখন গোটেইখন ইণ্ডাছ ভেলী হয় অ'কে চ' দিছ ইজ ইণ্ডাছ ভেলী আলামগিৰিপুৰ আছে কিন্তু সোহাগোৰা ইয়াত নাই এইফালে আছে এইফালে এনেকুৱা ৰিজনত আপোনাৰ সোহাগোৰা আছে বাকী চানহুদাৰো দেখা পাব চানহুদাৰো দিছ ইজ চানহুদাৰো কোটডিজি দিছ ইজ দেশালপুৰ এটা ছাইড দেখাইছে দিছ ইজ দেশালপুৰ কোটডিজি চানহুদাৰো এইবোৰ ক'ত আছে এই হালধীয়া ৰিজনটোত আছে চ' ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ছাইড হয়নে নহয় হয় চ' নেক্সট কুৱেশ্যন দ্য পৰ্ট চিটি অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কোনখন কালি পৰ্ট চিটিৰ বিষয়ে পঢ়িছিলোঁ লোথাল ক'ত আছিলে গুজৰাটত আছিলে অ'কে আপোনালোকে কুৱেশ্যনটো চাই এটেম্প কৰিবলৈ চাব লোথাল গুজৰাটত চ' কি আছিলে লোথালৰ এনেকুৱা পৰ্ট চিটি আছিলে লোথাল ইজ দ্য পৰ্ট চিটি অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এনেকুৱা পৰ্টত নাও গৈছে ক'ব পাৰিছিলে চামাৰিয়া অৰ্থাৎ ইৰাক মেছ'পটেমিয়াৰ লগত যিটো ট্ৰেড হৈছিলে এনেকৈ পানীত গৈছিলে ধুনীয়াকৈ লোথাল হ'ব
Question number 4. Who was the director of the archaeological excavation that led to the discovery of Harappa and Mohenjo-daro? The director archaeological যেটো excavation হৈছিলে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ কথা আমি শুনো যেটো archaeological খনন কাৰ্য হৈছিলে তাৰ আপোনালোকৰ ডাইৰেক্টৰজন কোন আছিল এটা আমি কাৰ কথা কালি শিকিছিলো দয়াৰাম সাহিনীৰ কথা 1921 চনত দয়াৰাম সাহিনীয়ে কি কৰিছিলে হৰপ্পা ডিস্কভাৰ কৰিছিলে আৰু 1922 চনত আৰডি বেনাৰ্জীয়ে মহেঞ্জোদাৰো ডিস্কভাৰ কৰিছিলে কিন্তু গোটেই যেটো এক্সকেভেশনটোৰ ডাইৰেক্টৰজন থাকে ন ডাইৰেক্টৰজন কোন আছিল ডাইৰেক্টৰজন আছিল অপচন বি কাৰেক্ট হিয়াৰ জন মাৰ্চেল ডাইৰেক্টৰ আছিল সো জন মাৰ্চেল কি কৈছে জন মাৰ্চেল was the director general of the archaeological survey of India the archaeological survey of India যাক ASI বুলি কোৱা যায় সমুকে ASI কোন আছিল ডাইৰেক্টৰ জেনেৰেল আছিল কোন আপোনাৰ ছাৰ জন মাৰ্চেল ওকে ছাৰ জন মাৰ্চেল আৰু আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ ফাৰ্ষ্ট ডাইৰেক্টৰ জেনেৰেল আছিল আই থিংক লৰ্ড কানিংহাম আপোনালোকে এইটো এবাৰ চেক কৰি জনাব মোৰ ভুল হ'ব পাৰে আপোনালোকে এবাৰ চেক কৰি জনাব কমেন্টত জনাব শুদ্ধ হয়নে লৰ্ড কানিংহাম আই থিংক আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ সো আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ ডাইৰেক্টৰ জেনেৰেল আছিল সেইটো সময়ত 1902 পৰা 1928 চনলৈকে আৰু হি এপইন্টেড কাক এপইন্ট কৰিছিলে দয়াৰাম সাহানী আৰু যিয়ে হৰপ্পান সিভিলাইজেশনটো ডিস্কভাৰ কৰিছিলে হৰপ্পা সাইটটো একচুয়ালি 1921 চনত আৰু 1922 চনত আৰডি বেনাৰ্জীয়ে কি কৰিছিলে মহেঞ্জোদাৰো সাইটটো ডিস্কভাৰ কৰিছিলে সো ডাইৰেক্টৰ জেনেৰেল বুলি সুধিলে হ'ব কোন ছাৰ জন মাৰ্চেল এজন জন মাৰ্চেল সো পাঁচ নম্বৰ কোৱেশ্চন হৈছে which of the following statements about the Indus civilization is not true কোনটো ট্ৰু নহয় মানে কোনটো ভুল সুধিছে ওকে সো একুৰেট ড্ৰেনেজ সিস্টেমস আমি গম পালো ড্ৰেনেজ ঘৰৰ কাষে কাষে ধুনীয়া ড্ৰেনেজ আছিলে ৰাস্তাৰ পাৰে পাৰে সো এটো শুদ্ধ স্টেটমেন্ট হয় ট্ৰেড এণ্ড কমাৰ্চ ওয়েৰ ইন এন এডভান্স ষ্টেট ট্ৰেড কমাৰ্চ আছিলে ইৰাক মেছপটেমিয়াৰ লগত ভাল ধুনীয়া ট্ৰেড আছিলে worshiping of mother goddess পাইছিলৱে ফিমেল ডিটি মাদাৰ গডেছ আছিলে পিপল নিউ এবাউট আইৰন সো আইৰনৰ বিষয়ে গম পাইছিলে নি আইৰনৰ বিষয়ে গম পোৱা নাছিলে অৰ্থাৎ ইন্ডাছ ভেলী সিভিলাইজেশনৰ মানুহে ইন্ডাছ আইৰনৰ বিষয়ে গম পোৱা নাছিলে যেটো মেটেল আমি এতিয়া আমাৰ কাৰণে অতি সহজলভ্য হয় কিন্তু ইন্ডাছ ভেলী সিভিলাইজেশনৰ মানুহে গম পোৱা নাছিলে ইন্ডাছ ভেলী সিভিলাইজেশনৰ মানুহে কিহৰ কথা গম পাইছিলে ব্ৰঞ্জৰ কথা BRONZ ব্ৰঞ্জ আৰু ব্ৰঞ্জৰ কি মিক্স হৈ আছিল বুলি কৈছিলো Cu কপাৰ আৰু টিন SN এটা মিক্স হৈ আছিল ওকে এটা ধাতুৱেই হয় আৰু ব্ৰঞ্জটো এটা এলয় সো দুটা ধাতু মিক্স হৈ আছে মিক্সাৰ অফ টু metals so this is an bronze is an alloy okay so etu bhul statement bhul to not true hudise so bhul to hudise so option D is correct D to bhul iron kotha gom pa nasile iron mane loha okay so heru koise aru ki kotha gom paisile gold hun rup copper bronze tin ebur kotha Indus Valley civilization manhe gom paisile kintu iron kotha gom poa nasile so question 6 list 1 আৰু list 2 লগত মিলাবলৈ গৈছে কোনখন সাইডত কি পাইছিলে সো হৰপ্পাত কি পাইছিলে সিমেট্ৰি R37 কি হয় সিমেট্ৰি R37 সো দিস ইজ এ বিউৰিয়েল সাইট মানে কি আমাৰ যে মৰি খালি থাকে মানুহবোৰ পুতি থয় বহুতে জ্বলাইও দিয়ে দিস ইজ আৰু বহুতে পুতি থয় সো বিউৰিয়েল সাইট আছিল ওকে সিমেট্ৰি R37 হৰপ্পাত পাইছিলে আৰু লোথালটো পহিৰুৱে ডকয়াৰ্ড আছিল সো কেনে কি পোৰ্ট সিটি কালিবঙ্গন কি বহিছিল প্লাউ লেণ্ড খেতি কৰা এনেকে কৰে সহায় থোৱা নাঙলে সহায় থোৱা দেখা মহেঞ্জোদাৰোত কি পাইছিলে ডেন্সিং গাৰ্ল ষ্টেচু সো এটো বহুত ইম্পৰ্টেন্ট হয় মহেঞ্জোদাৰোত কি পায় ডেন্সিং গাৰ্ল ষ্টেচু ক'ত পোৱা বুলি সুধিলে মহেঞ্জোদাৰো হ'ব আৰু কালি কি পাইছিলো সো মহেঞ্জোদাৰোত আমি দুটা কথা গম পালো মহেঞ্জোদাৰোত কালি আমি পাইছিলো মহেঞ্জোদাৰো গ্ৰেট বাথ GREAT গ্ৰেট বাথ লিখি থব আপোনালোকে গ্ৰেট বাথ এটা পালো গ্ৰেট বাথ আৰু সেকেন্ড কি পালো আজি আমি ডেন্সিং গাৰ্ল নাচি থকা ছোৱালী এজনীৰ ষ্টেচু dancing girl statue এটা মহেঞ্জোদাৰো সাইডত পোৱা ইম্পৰ্টেন্ট আৰ্টিফেক্টস ওকে সো অপচন কোনটো হ'ব A1 D B2 C4 D3 ও লিখা আছে ইয়াত অপচন D টো কাৰেক্ট ইয়াত অপচন D সো সিমেট্ৰি R37 এনেকুৱা ধৰণৰ বিউৰিয়েল সাইটস ফুটি থৈছিলে মানুহ মৰিলে ডকয়াৰ্ড অফ লোথাল এনেকৈ নাও পুৰা ধুনীয়াকৈ গুচি গৈছিলে এফালে এনেকুৱা ধৰণে তাৰপিছত ডেন্সিং গাৰ্ল অফ মহেঞ্জোদাৰো এনেকৈ নাচি আছিলে ছোৱালীজনী এনেকুৱা ষ্টেচু পোৱা যায় আৰু এফালে কালিবঙ্গনৰ আদি এইটো এখন আমি চাইছোঁ কালি আমি কেনেকৈ নাঙলে সহায় থোৱা মাটি আছিলে খেতি কৰিছিলে 7 নম্বৰ কুৱেশ্যন ফৰ দ্য হৰপ্পান কালচাৰেল সাইটস এণ্ড ইটস পজিশনস হুইচ অফ দ্য ফলোইং ইজ নট কাৰেক্টলি মেটচ সো কোনখন কালচাৰৰ লগত কোনটো কাৰেক্টলি মেটচ নহয় আচলতে কোনখন আছে আচলতে কোনোবা এখন ভুলকৈ দিয়া আছে সেইখন ভুলখন উলিয়াবলৈ কৈছে সো আলামগিৰিপুৰ অথনি চাইছিলোঁ উত্তৰ প্ৰদেশত আছে দিছ ইজ কাৰেক্ট বানাৱলী হাৰিয়ানা কালি পাইছিলোঁ বানাৱলী সো দিছ ইজ অলছ' কাৰেক্ট ডেমাবাদ মহাৰাষ্ট্ৰ দিছ ইজ অলছ' কাৰেক্ট কিন্তু ৰাখীগাঢ়ি আমি পঢ়িছিলোঁ কালি ৰাখীগাঢ়ি ৰাজস্থানত আছিলে জানো দিছ ইজ ৰং ৰাখীগাঢ়ি ক'ত আছিলে হাৰিয়ানাত আছিলে আৰু ৰাখীগাঢ়ি কি আছিলে লাৰ্জেষ্ট ইণ্ডাছ ভেলী সাইট ক'ত ইন ইণ্ডিয়া
কৈছিলো ন স্পেচিয়েলি যেতিয়া ইণ্ডিয়া বুলি সুধিব তেতিয়া ৰাখি গাঢ়ি আৰু ওভাৰঅল ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লাৰ্জেষ্ট চাইট হ'ব মহেঞ্জোদাৰো চ' দিছ ইজ ৰাখি গাঢ়ি ৰাজস্থানত আছে ৰাজস্থানত নাই এখন হাৰিয়ানাত আছে এইটো ভুলকে আছে চ' অপশ্যন ডি কাৰেক্ট ৰাখি গাঢ়ি ৰাজস্থানত আছে সেইটো ৰাখি গাঢ়ি ক'ত আছে হিছাৰ ডিষ্ট্ৰিক্টত আছে হাৰিয়ানাৰ হিছাৰ ডিষ্ট্ৰিক্টত আছে হাৰিয়ানাৰ আৰু ঘাগৰ হাকৰা ৰিভাৰৰ পাৰত আছে ঘাগৰ আৰু হাকৰা ৰিভাৰৰ পাৰত কি আছে ৰাখি গাঢ়ি আছে আৰু দিছ চাইট ৱাজ ডিস্কভাৰ্ড বাই এই জেগাখন কোনে ডিস্কভাৰ্ড কৰিছিলে সুৰজ ভানে 1969 চনত 1969 এখন মেপখন আকৌ ইনক্লুড কৰিছোঁ জেগাখন চাই ল'ব ৰাখি গাঢ়ি আমি চাইছিলোঁ কালি ক'ত আছিলে দিছ ইজ ৰাখি গাঢ়ি হাৰিয়ানা অ'কে তাৰপিছত দ্য ইণ্ডাছ ভেলী পিপল ৱৰশ্বিপড অ'কে চ' এই কুৱেশ্যনটো যদি কাক ৱৰশ্বিপ কৰিছিলে কাক পূজা কৰিছিলে ইণ্ডাছ ভেলী চাওঁ ইন্দ্ৰ বৰুণ আৰু ব্ৰহ্মা ইন্দ্ৰ বৰুণ ব্ৰহ্মা বিষ্ণু দুৰ্গা আৰু বাকী যিবিলাকৰ গড গডেজ আছে অ'কে সেইবিলাকৰ কনচেপ্টটো বেদিক এজ অৰ্থাৎ আমাৰ আৰ্যসকল যেতিয়া ভাৰতলৈ আহে তাৰ পিছৰ পৰাহে কনচেপ্টটো ষ্টাৰ্ট হৈছে বাকী তাৰ আগত শিৱক পূজা কৰিছিলে শিৱ অৰ্থাৎ শিৱ বুলি যে কৈছিলে এই শিৱ আচলতে শিৱৰ তেওঁলোকৰ কনচেপ্টটো অলপ বেলেগ আছিলে তেতিয়া কালি আমি যিটো ইমেজ চাইছিলোঁ আচলতে দেখুৱাইছোঁ প্ৰট' শিৱ ইয়াৰ যিজন চাইছিলোঁ পশুপতি মহাদেৱক তেওঁলোকে শিৱ বুলিও মানে বৰ্তমান ভাবে এই পশুপতি মহাদেৱক শিৱই আছিলে আচলতে পশুপতি কোন আছিলে লৰ্ড অফ এনিমেলছ বা ৰুদ্ৰ বুলি শিৱক ৰুদ্ৰ বুলি কয় চ' এই পশুপতি মহাদেৱক বৰ্তমান বুৰঞ্জীবিদসকলে শিৱ বুলিয়ে ভবা যায় শিৱ বুলি ভাবে মানে চ' ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহে কাক ৱৰশ্বিপ কৰিছিল বুলি আহিলে শিৱা বা কেতিয়াবা পশুপতি মহাদেৱ বুলিও দিব পাৰে ৰুদ্ৰ বুলিও দিব পাৰে অ'কে হিন্দুগত শিৱাৰ লগত আপোনাৰ হেৰি আছে চিমিলাৰিটিছ আছে চ' 8 নম্বৰটো অপশ্যন এ কাৰেক্ট চ' 9 নম্বৰ কুৱেশ্যনত সুধিছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ ন'ন ফৰ মানে কি কিয় জনা যায় ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক ফৰ ইটছ টাউন প্লেনিং আমি পঢ়িলোঁ টাউন প্লেনিং কিমান ধুনীয়া টাউন প্লেনিং আছিলে অ'কে টাউন প্লেনিঙৰ কাৰণে জনা যায় চ' দিছ ইজ কাৰেক্ট দ্য মহেঞ্জোদাৰো হৰপ্পা ইম্পৰ্টেণ্ট চাইট এইখনৰ কাৰণেতো ফেমাছ হয় চ' দিছ ইজ অলছ' ৰাইট চ' ফৰ দেয়াৰ এগ্ৰিকালচাৰেল ৱৰ্ক আছিলে নে কালিবংগনত আছিলে চ' দিছ ইজ ৰাইট ফৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এইটো কাৰেক্ট ইণ্ডাষ্ট্ৰি আছিলে ধুনীয়া একদম চ' কি হ'ব টাউন প্লেনিং থাকিলে ধুনীয়া ইণ্ডাষ্ট্ৰিও থাকিব ভাল অ'কে আজিৰ নিচিনা ইণ্ডাষ্ট্ৰি নহয় কিন্তু সৰু ইণ্ডাষ্ট্ৰি অ'কে চ' অল অফ দ্য এবভ কাৰেক্ট অপশ্যন দুটা গম পোৱাৰ পিছত অল অফ দ্য এবভটো কাৰেক্ট বুলি গমেই পাই যোৱা যাব চ' ধুনীয়া টাউন প্লেনিং অ'কে এইবোৰ দেখিছে সেনেকুৱা এইবোৰ ভগা চিগা অংশবোৰ ভগ্নাৱশেষ হয় আৰু যেনেকুৱা এডভান্স আছিলে সেইবোৰ আচৰিত আছিলে চাগে আমি কল্পনাও কৰিব নোৱাৰোঁ আৰু কুৱেশ্যন নম্বৰ 10 দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ ডিফাৰেণ্ট ফ্ৰম দ্য বেদিক চিভিলাইজেশ্যন বিকজ কিয় বেদিক চিভিলাইজেশ্যনতকৈ বেলেগ কি আছিলে কেনেকৈ বেলেগ আছিলে অ'কে চ' ইট হেড এমিনিটিজ অফ ডেভেলপ চিটি লাইফ চ' চিটি লাইফটো ডেভেলপ আছিলে আমি পঢ়িলোৱেই এটা ধুনীয়া টাউন প্লেনিং আছিলে চিটি লাইফ চ' টাউন প্লেনিং ধুনীয়া থাকিলে চিটি লাইফটো ভাল হ'বই চ' এমিনিটিজ বহুত সুবিধা আছিলে সিমান সুবিধা বেদিক এজ আচলতে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পিছতহে বেদিক এজ আহিব তথাপিও ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যিমান আপোনাৰ চিভিলাইজ আছিলে যিমান সা সুবিধা আছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত সিমান সা সুবিধা আপোনাৰ বেদিক এজতো নাছিলে চ' দিছ ইজ অলছ' কাৰেক্ট দিছ ইজ কাৰেক্ট ভেৰি কাৰেক্ট চ' ইট ইজ এ পিক্টোগ্ৰাফিক স্ক্ৰিপ্ট অ'কে পিক্টো মানে কি পিক্টো মানে পিকচাৰ চ' কালি আমি যিবিলাক স্ক্ৰিপ্ট পাইছিলোঁ এনেকুৱা ধৰণৰ আখৰবিলাক এইবিলাক ডেচিফাৰ্ড কৰা নাই মানে কি লিখিছে এইবিলাক বুজি পোৱা নাই বৰ্তমান বুৰঞ্জীবিদসকলেও কি লিখিছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত এইটো বুজি পোৱা নাই চ' এইবোৰ পিক্টোগ্ৰাফিক স্ক্ৰিপ্ট আছিলে নে এইবিলাক আছিলে কাৰণে চ' দিছ ইজ অলছ' এ কেৰেক্টাৰ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন which is different from actually Vedic civilization. Okay, this is correct also. So it lacked knowledge of iron and defensive hero. আমি গম পালো আইৰণৰ বিষয়ে গম পোৱা নাছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহে এইটো কাৰেক্ট চ' অল অফ দ্য এবভ চ' দুটা গম পালে থাৰ্ড লাষ্টটো গম পোৱা যাব অল অফ দ্য এবভ কাৰেক্ট চ' 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত আৰু অলপ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কথা ডিছকাছ কৰিম তাৰপিছত আমি আহিবলগীয়া এনচিয়েণ্ট ভিডিঅ'ৰ বাকীবোৰ পাৰ্ট ডিছকাছ কৰিম ধন্যবাদ